এডাল বগা ফিতা। গল্পকাৰ প্ৰণৱ কুমাৰ কলিতা। গল্পটিত পাঠদান কৰিছে কুশল কুমাৰ দাস, বৰষা ঠাকুৰীয়া, প্ৰণৱ কুমাৰ কলিতা, জ্যোতিকা ডেকা, লুকু দাস আৰু সংগীত কৰিছে মামণি কলিতা। বিয়াঘৰত ভৰি দিয়াৰ কিছু সময় পিছতে মেহেন্দিৰ মালা গঁথা দুখন হাত তামোলৰ বঁটা এখন লৈ আগবাঢ়ি আহিল। তামোল খোৱা? খাবৰ ইচ্ছা নথকা সত্ত্বেও মই তামোল এখন ল'লোঁ। ইমান সোনকালে আহিলে যে? কথাষাৰ শুনি কেইটামান ভাজ দি পাণখিনি মুখত ভৰাব খুজিও থমকি ৰ'লোঁ। কথাৰ গতি বুজিব পাৰি মই হাতৰ ঘড়ীটিলৈ চাই ক'লোঁ, সোনকালে মানে এতিয়া নিশা 9টাহে বাজিল। কিয়, ৰাতিপুৱাই অহাৰ কথা কোৱা নাছিলোঁ জানো? বাৰু সেইবোৰ এতিয়া বাদ দিয়া। আহিছোঁ যেতিয়া আহিছোঁৱে। তোমাৰ স্বামী দেৱতা হোমৰ গুৰিৰ পৰা নুঠালৈ ময়ো নাযাওঁ। থাকিবা কিজানি অলপ সময়ৰ কাৰণে হ'লেও তুমিও বহাৰ সুযোগ পোৱাই। কথাখিনি কৈ তাই হাউত কৰি মোৰ ওচৰৰ পৰা গুচি গ'ল। আজিৰ দিনটোতো তাই এনেদৰে কোৱা শব্দকেইটা মোৰ কাণত বাজি থাকিব ধৰিলে। শব্দকেইটাৰ অৰ্থ কি হ'ব মই বাৰে বাৰে উলিয়াবলৈ চেষ্টা কৰিলোঁ। যিমানেই চেষ্টা কৰিছোঁ সিমানেই মই গুচি গৈছোঁ অতীতলৈ আৰু অতীতলৈ। এইজনী ছোৱালীয়ে আছিল তাহানিৰ পৰী, যাক মই কোনো দিনেই বুজি নাপালোঁ। ব্যস্ততাৰ শৈশৱে জোকোৱা দিনবোৰত, বালিঘৰ সাজি পাৰ কৰা দিনবোৰত তাই আছিল মোৰ বুকুৰ লগৰী। মোৰ মনত তেতিয়াৰ পৰাই গাপ দি থৈছিলোঁ এটি দুৰন্ত হেঁপাহ। আবেলিৰ সময়খিনি আমি প্ৰায় একেলগে কটাইছিলোঁ। স্কুলৰ পৰা অহাৰ পিছত কোনোবা এটা আবেলি মাথো কোৱা এষাৰ কথা, সৰু যাচোন খৰিয়ে কচা বুটলিয়ান, আজি ঘৰত খৰিয়ে নাই। থাকিব নোৱাৰা হৈছিলোঁ দুয়ো একেলগে বেছি সময়। পৰীহঁতৰ ঘৰৰ অৱস্থা ভাল আছিল, গতিকে পৰীয়ে খৰি বিচাৰিব যাব লগা হোৱা নাছিল। আনফালে পৰী পঢ়িছিল টাউনৰ প্ৰাইভেট স্কুল এখনত আৰু মই আমাৰ গাঁৱৰ স্কুলখনত। পৰীয়ে তাইৰ এধানিমান চুলিখিনিত সদায় এডাল বগা ফিটা মাৰিছিল। সেইডালক লৈ তাইক যে মই কিমান জোকাইছিলোঁ। এদিন যেতিয়া মই ক'ব নোৱাৰাকৈ এডাল বগা ফিটা দেখিলেই ৰাস্তালৈ দৌৰি যোৱা কৰিলোঁ, তেতিয়াই হয়তো মই বুজিছিলোঁ যে পৰী আৰু মোৰ কাৰণে আগৰ পৰীজনী হৈ থকা নাই। কিন্তু পৰীয়ে জানো বুজিছিল? নিজকে প্ৰশ্ন কৰোঁ মই। দাদা আপুনি ভাত খাইছেনে? নাই যদি খাই লওক, লাষ্ট বেষ্ট। ইয়াৰ পিছত কিন্তু বন্ধ কৰিম। খাইছোঁ দিয়ক। খুব সম্ভৱ ৰিচিপশ্যনৰ দায়িত্বত থকা ল'ৰা। মই কিবা এটা ক'ব লাগে কাৰণে কৈ পঠালোঁ। ইতিমধ্যে ছোৱালী কেইজনীমানে কইনাজনীক ভিতৰলৈ নিছে। কিছু সময় পিছতে নোয়াব। তাৰপিছত হয়তো নকৈ সজাব কইনা সাজত। মই এইবাৰ চোতালৰ একো নলৈ গৈ বহিলোঁ। পৰীক আজি সঁচাকৈয়ে হাইলাখ পৰী যেন লাগিছে। সৰগৰ পৰী। পৰী সৰুৰে পৰা বৰ জেদী আছিল। অলপ কথাতে মুখখন উফন্দাইছিল। তাইৰ কাৰণে সেয়া জেদেই আছিল নে কি আছিল মই নাজানো। কিন্তু মোৰ ওপৰত যেতিয়া খং কৰিছিল, ভাবিছিলোঁ সেয়া যেন তাই মোৰ ওপৰত কৰা অভিমান, আৰু যিটোৱে মোক তাইৰ প্ৰতি আৰু অধিক দুৰ্বল কৰি তুলিছিল। মই কিন্তু মোৰ দুৰ্বলতাখিনি কেতিয়াও তাইৰ আগত প্ৰকাশ কৰিব পৰা নাছিলোঁ। কাৰণ পৰীয়ে মোৰ আগতে বহু কেইজন এনে ল'ৰাক জোকৰ মুখত চুল দিয়াৰ দৰে ব্যৱস্থা কৰিছিল। গতিকে পৰীৰ মনৰ মাজৰ পৰা মই চিৰদিনলৈ হেৰাই যোৱাৰ ভয়তে মোৰ দুৰ্বলতাখিনি মোৰ মনৰ মাজতে লুকুৱাই ৰখাৰ চেষ্টা কৰিছিলোঁ। কথাৰ মাজত এদিন মোক পৰীয়ে কৈছিল, কিহৰ ডেকা ল'ৰা হ'লাহে? আজিলৈ প্ৰেমত পৰিব পৰা নাই?
মই থতমত খাই গ'লোঁ। ঠিক আছে মই বাৰু পঢ়িব পৰা নাই, পিছে তুমি জানো পাৰিছা? মোক ভাল পোৱাজনে পিছে ভয়তে মোক ফুটাই ক'বই নোৱাৰে, কেনেকৈ পাৰিম? মোৰ বুকুখন বিজুলীৰ দৰে চমকি উঠিল। এক ছেকেণ্ড কোননো সেইজন? এনেহে কৈছোঁ আকৌ, মোৰ দৰে জুইহেন ছোৱালী এজনীক জানো কোনোবাই ভাল পাব পাৰে? পৰিয়ে হাঁহি হাঁহি কোৱা কথাখিনিত মই একো ক'ব নোৱাৰিলোঁ। মাথো অবাক হৈ তাইক চাই থাকিলোঁ। তাই যেন সকলো জানে, কিন্তু একোৱেই নাজানে, এয়া মোৰ অনুভৱ। মাজে মাজে মই ভাবোঁ, পৰিয়ে বাৰু তাইৰ কাৰণে কেনে ল'ৰা বিচাৰে? শকত নে ক্ষীণ, ওখ নে চাপৰ, ধনী দুখীয়া নে মধ্যম ইত্যাদি প্ৰশ্নবোৰে মনৰ ভিতৰতে কেইবাপাক ঘূৰি এজাক চঞ্চল বতাহৰ সতে মিলি যায়। এটি নুবুজা হাথৰৰ জোলঙাই দি পাৰ হৈ এদিন আমি দুয়ো কলেজ পাছ কৰিলোঁ। তাৰপিছত মই লাগি গ'লোঁ এটি কামৰ সন্ধানত। মাজে মাজে পৰীক লগ পাওঁ আৰু দুয়ো একেলগে বহি কথা পাতোঁ, বহুত কথা পাতোঁ। চাকৰিৰ কথা, সমস্যাৰ কথা আৰু বহু কথা। পৰিয়ে এবাৰ হঠাৎ এষাৰ কথা সুধি মোক অবাক কৰিছিল। দীপদা, তুমি মোক ভাল পোৱা? পৰিৰ কথাৰ উত্তৰ মই একো দিব পৰা নাছিলোঁ। মাথো মই অনুভৱ কৰিছিলোঁ মই যেন ৰঙা পৰি গৈছোঁ। মোৰ গোটেই দেহাটিত এক উত্তাপ অনুভৱ কৰিছিলোঁ। বাপৰে বাপ, তুমি দেখোন একেবাৰে চিৰিয়াছ হৈ গ'লা। মই এনেহে কৈছোঁ, আৰু ভাল পাওঁ বুলি জানো কাৰোবাক ভাল পাব পাৰি দীপদা? কত কিমান যে সমস্যা থাকে। তুমি, মই, এই পৃথিৱীৰ সকলো একে দীপদা। পৰি, কথাবোৰ তুমি এনেকৈ... হ'ব, তোমাৰ মুখত মই আৰু মগ্ৰীবৰ ৰাজান্নাতৰ লথ আৰু ভেদেৰ প্ৰেম কাহিনী নুশুনো। এয়া লোৱা। কি এয়া? খুলি চোৱা। মই খুলি চালোঁ। এখন ধুনীয়া ডায়েৰী। এইখন মই কি কৰিম? কি কৰিম মানে? আনক ক'ব নোৱাৰা কথাবোৰ ইয়াত লিখিবা, গল্প লিখিবা, ভাল পোৱাজনীক নায়িকা বনাবা, খলনায়িকা নহয় কিন্তু। আৰু এটা কথা শুনা, মোৰ বিয়া তাৰিখটো হ'লে কম। পিছফালে পৰিৰ মাতটি যেন অলপ কঁপি উঠিল। কথাখিনি কৈ তাই এক গহীন গম্ভীৰ খোজেৰে গুচি গ'ল, যিটো মই কাহানিও দেখা নাছিলোঁ। মই অবোধ শিশুৰ দৰে তাই যোৱাৰ ফালে একেথৰে চাই থাকিলোঁ। মোৰ ভৰিৰ তলৰ মাটিখিনি মুহূৰ্ততে যেন কোনোবাই কাঢ়ি লৈ গ'ল। এটি উই চিৰিঙা আহি মোৰ গাত পৰাত মই যেন চেতনা ঘূৰাই পালোঁ। চাৰিওফালে এবাৰ চকু ফুৰাই চালোঁ। ৰভাৰ তলিত অতত জুম বান্ধি থকা ডেকা গাভৰুৰ মাজত শব্দৰ বৰষুণ, হাঁহিৰ ঢৌ চলি আছে। পৰিৰ দৰাটি কেনে হ'ব? মই এবাৰ কল্পনা তাকিবলৈ চেষ্টা কৰিলোঁ। পৰিয়ে আগতে বহুতো ল'ৰাক ৰিজেক্ট কৰিছে। কাৰোবাক যদি বহুবলকিতাৰ বাবে, কাৰোবাক আকৌ বেছি গাম্ভীৰ্যৰ বাবে, কাৰোবাক আকৌ চকু ৰঙাৰ বাবে। মই চকুৰ সন্মুখত ছবিখন অংকন কৰি আছোঁ। কেনে হ'ব পাৰে পৰি দৰাজন? দীপদা, তেনেকৈ একেথৰে কি চাই আছা? পৰিৰ বান্ধৱী জুনুকাৰ মাতটি শুনি মই থতমত খালোঁ। কিমান সময় তেনেকৈ আছিলোঁ মই নিজেই নাজানো। হঠাৎ অপ্ৰস্তুত হৈ মই ক'লোঁ, নাই, এনেই আছোঁ। টোপনি লাগিছে নেকি? চাহ একাপ খাব? একাপ ৰঙা চাহ খাব পাৰিলেতো ভালেই আছিল। আহক তেতিয়াহ'লে মোৰ পিছে পিছে। কথাখিনি কৈ তাই খোজ ল'লে। ময়ো যন্ত্ৰৰ দৰে তাইৰ পিছে পিছে খোজ ল'লোঁ। ৰঙা চাহকাপ হাতত লৈ দুঢোক মাৰিছোঁ মাত্ৰ। এনেতে ভাহি আহিল
হিয়া ভঙা কান্দোন এয়া পৰীৰ কান্দোন অলপ আগতে ডাঙৰ ডাঙৰ কথাৰে মোক অবাক কৰি তোলা পৰিজনীৰ এয়াই আছিল আচল ৰূপ একে উশাহতে মই গোটেই চাহকাপ গিলি পেলালোঁ সমস্ত বেদনা মই যেন চাহকাপৰ লগতে গিলি পেলালোঁ লাহে লাহে পৰীৰ কান্দোন বন্ধ হ'ল কিন্তু বন্ধ নহ'ল মোৰ বুকুৰ ধপধপনি দীপদা তেনেকৈয়ে বহি ৰলা যে জুনুকা কেতিয়া যে মোৰ ওচৰৰ পৰা গুচি গৈ পুনৰ আহিল মই গমেই নাপালোঁ আহক অলপ বাহিৰতে বহো ভাল লাগিব ব'লা প্ৰত্যুত্তৰ দি ময়ো বহাৰ পৰা উঠি তাইৰ লগতে আহি বাহিৰত বহিলোঁ বহু সময় জুনুকাৰ লগত কথা পাতি কিছুমান কথা পাহৰি থকাৰ চেষ্টা কৰিলোঁ কোনোবা এজনে চিঞৰি চিঞৰি কোৱা কথাখিনিত মই উচপ খাই উঠিলোঁ বহুদূৰ দৌৰি অহাৰ পিছত দেহৰ অৱস্থা যেনেকুৱা হয় ময়ো ঠিক তেনেকুৱাই অনুভৱ কৰিছিলোঁ জুনুকা মোৰ পৰা আঁতৰি গৈ নিজৰ কামত লাগিল মোৰ যে কৰিবলৈ একোৱেই নাই বিকলাংগৰ দৰে মাথো চাই ৰলোঁ সকলো কিছু সময়ৰ ভিতৰতে ঢোল পেঁপা ফটকাৰ শব্দৰে পৰিৱেশ ৰজনজনাই উঠিল এখোজ দুখোজকৈ দৰা আহি চোতালত পাৰি থোৱা ছালপীৰাত বহিল আৰু মোৰ দুচকু সচেতন হৈ পৰিল কিবা এটা বিচাৰি কিছু সময় পিছত কোনোবাই পৰীক ধৰি আনি বহাই দিলে দৰাৰ ওচৰতে পাৰি থোৱা ছালপীৰাখনত তাৰপিছত মই যেন আৰু আন একো দেখা নাই মাথো দেখিছিলোঁ এডাল বগা ফিটা মোৰ পৰা আঁতৰি গৈ আছে দূৰলৈ আৰু বহু দূৰলৈ